আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাক যি মহব্বত কৰিছিল, যিমান ভালপোৱা দিছিল, যি প্ৰেম আমাৰ বাবে ৰাখি থৈ গৈছিল, আমি সেইখিনিক উপলব্ধি কৰিব নাজানিলো, তাক উপলব্ধি কৰিব নোৱাৰিলো। য'ত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 7 দিনলৈকে লগনে থাকিও আপোনাক পাহৰা নাছিল। আপুনি মই একদিনত 7 বাৰ খায়ো সেইজনা নবীক পাহৰি আছো। কিমান কষ্ট কৰিলে আমাক জাহান্নামৰ পৰা বচোৱাৰ বাবে, আমাক জান্নাতত লৈ যোৱাৰ বাবে, আমাৰ ইহকাল পৰকাল সুন্দৰ কৰাৰ বাবে গোটেই জীৱনৰ প্ৰতিটো মুহূৰ্তই ত্যাগ কৰিলে, গোটেই জীৱনটোই ত্যাগ কৰি দিলে। সেইজনা ৰাসূলৰ ত্যাগক আমি অস্বীকাৰ কৰিব বিচাৰিলো, সেইজনা ৰাসূলৰ ভালপোৱাক আমি নস্যাৎ কৰিব বিচাৰিলো, সেইজনা ৰাসূলে দিয়া সন্মানক আমি ভৰিৰে মোহাৰি গছকি ফেনেকি পেলাব বিচাৰিলো। এয়া আমাৰ বাবে প্ৰিয় মা ভনী কেতিয়াও আশীৰ্বাদ হ'ব নোৱাৰে, ৰহমত হ'ব নোৱাৰে। নিশ্চিতভাৱে অভিশাপ আৰু গজবৰ কাৰণে হ'ব, গজবৰ কাৰণে হ'ব। হায়, আজি যদি চাবলৈ যোৱা হয়, সেইজনা ৰাসূলে যিমানবোৰ মহব্বত কৰিলে, আমি সেইজনা ৰাসূলক মহব্বত কৰি কোনে কেইটা সুন্নত জিন্দা ৰাখিছো, কোনে কেইটা সুন্নত পালন কৰিছো। ইয়াত থকা মহিলাসকলৰ কিমান গৰাকী গিৰিয়েকৰ গালত দাড়ি আছে, আপুনি এবাৰ চিন্তা কৰি চাওক, মোক ক'ব নালাগে।